जय जगद्गुरु श्रीमंत शंकर। ओम नमो भगवते वासुदेवाय। आमी जोवाकाली आलोचना কৰা মতে শ্রীমদ্ ভাগৱত মহাপুৰাণৰ প্ৰথম স্কন্ধৰ নৱম অধ্যায় ধৰ্ম আৰু পৃথিৱীৰ কথোপকথনৰ পিছত মহাপুৰুষ গুৰুজনাই শ্ৰীমন্ত শংকৰদেৱ এটা উপদেশ দিছে আৰু যিটো আমাৰ নিচিনা এশৰণীয়া ভকতৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়। কাৰণ আমি যদি গুৰু সেৱা কৰিব লাগে তেনেহ'লে গুৰুৰ উপদেশ পালন কৰাটো আমাৰ একেবাৰে নিতান্তই প্ৰয়োজনীয় কথা। সেইকাৰণে ইয়াতে উপদেশটো আমি আজি আলোচনা কৰিম। শুনা মাজিক কৃষ্ণৰ চৰিত্ৰ অমৃত ইহে প্ৰধান ধন জনজত পুত্ৰ পৰিবাৰ ইহব বিখহ মা। শুনা সামাজিক, যিসকল মানুহ এতিয়াও সপোনত আছো, আমি বাস্তৱিক আমাৰ যি অস্তিত্ব ৰূপ সেইটো আমি দেখা নাই, জানা নাই। কেনেকৈ জানিম বোলে যেতিয়া কৃষ্ণ চৰিত্ৰ অমৃত পান কৰিম, সৎ সংগত সাধুৰ সান্নিধ্যত সন্তৰ সান্নিধ্যত যেতিয়া আমি মনেৰে কৃষ্ণ চৰিত্ৰ অমৃত পান কৰিম তেতিয়াহে আমি এই যি সপোন, এই সপোনৰ পৰা আমি দিঠকলৈ যাম আৰু দিঠকত গৈ দেখিম যে মই প্ৰকৃততে কোন, কা হম, মই কোন। ভাগৱতৰ এখন বাংলা ভাষাৰ ভাগৱত, মোৰ মনত নাই সুবোধ চন্দ্ৰ মজুমদাৰৰ দ্বাৰাই না উপেন্দ্ৰ চন্দ্ৰৰ দ্বাৰাই, তাত এটা বৰ ডাঙৰ কথা দিছে। যেতিয়া পৰীক্ষিতক গংগাৰ পাৰত ভাগৱত অমৃত পান কৰোৱাৰ কাৰণে মহামুনি শুকদেৱ পৰম গুৰু মহামুনি উপস্থিত হৈছিল, তেতিয়া সমস্ত দেৱতাবিলাকে শুকমুনিৰ ওচৰলৈ আহি কৈছিল যে এই যে ভাগৱত অমৃত আমাক দিয়ক আৰু পৰীক্ষিতক তক্ষক দংশনৰ পৰা পৰিত্ৰাণ প্ৰাপ্তিৰ কাৰণে আমাৰ যি দেৱতাৰ অমৃত, যি ক্ষীৰসাগৰ মন্থন কৰি প্ৰাপ্তি হৈছে, তাক দিওঁ। তেতিয়া শুকদেৱে এটা কথা কৈছিল দেৱতাবিলাকক, যে সেই দেৱতাসকল, তোমালোকক ভাগৱত অমৃত পান কৰোৱাটো তাত কোনো অসুবিধা নাই, কিন্তু তোমালোকে যিহেতু স্বৰ্গৰ অমৃতৰ লগত, দেৱলোকৰ অমৃতৰ লগত
ভাগৱত অমৃতক তুলনা কৰিলা, সেইকাৰণে তোমালোকে ভাগৱত অমৃত পান কৰাৰ কাৰণে যোগ্য নহয়। কিয় বোলে দেৱলোকৰ অমৃত পান কৰিলেও জীৱনৰ যিটো অৱধি সেইটো দীঘল হ'ব পাৰে, কিন্তু সমূলি মৃত্যুৰ পৰা তৰিব নোৱাৰে। কিন্তু ভাগৱত অমৃতৰ দ্বাৰাই কি হয় বোলে তৰিতে ইব ভৱাৰ্ণৱম, এই ভৱ সমুদ্ৰৰ পৰা, এই ভৱ ৰোগৰ পৰা, সংসাৰ ব্যাধিৰ পৰা তৰি যাব পাৰে। গতিকে ভাগৱত অমৃত আৰু দেৱ অমৃতৰ মাজত পাৰ্থক্য। আৰু আমিতো এই মায়াময় জগতৰ সপোনত থাকি নিজকে ৰজা মানি ধন জন পুত্ৰ পৰিবাৰ এইবিলাককে আমি অমৃত যেন পাওঁ। সেইকাৰণে কৈছে যে কৃষ্ণ চৰিত্ৰ অমৃত প্ৰধান। আৰু কি বোলে ধন জনজাত পুত্ৰ পৰিবাৰ ই কি বোলে ই হ'ব বিষ সমান। মহাপুৰুষ গুৰুজনাই এই তাৎপৰ্যটো এনে কোৱা নাই। যেতিয়া ৰামানন্দৰ জন্ম হয় আৰু কোনোবাই আহি গুৰুজনাক খবৰ দিয়ে যে পুত্ৰ জন্মিছে, তেতিয়া তেওঁ পাৱে পৰিহৰি সেই বৰগীতটো অধীৰ ধন জন জীৱন যৌৱন অধীৰ সংসাৰ। আৰু এইবিলাক কি বিষয় বিষধৰ, বিষময় বিষ সমান। কিন্তু আমি কি দেখিছো বিষ কুম্ভ পয়োমুখম, কলহৰ মুখত বৰ সুন্দৰ মাখন, যিমানে ভিতৰলৈ গৈ থাকিব বিষ। আমাৰ কাৰণে আমি সপোনত থাকি এই মায়াময় জগতখন আপাত মধুৰা, কি বোলে এতিয়া বৰ ভাল লাগিছে, যেনে খজুৱতি হ'লে খজুৱাই বিৰাট মজা পায়, কিন্তু যেতিয়া খজুৱাই দিয়ে তাৰপিছত ছাল তাল উঠি যায়, তাৰপিছত যিটো চেকচেকনি ভূ ভুৱনি যন্ত্ৰণা পৰিণাম দুখিতা। আমি সপোনত থাকি আমি যি পুত্ৰ পৰিবাৰ ধন জন এই বিষবিলাককে আমি কেনেকৈ কি বুলি ভাবিছোঁ পয়োমুখম, মাখন সদৃশ দেখিছোঁ। কিন্তু কি বোলে ই আপাত মধুৰা, কিন্তু ইয়াৰ পৰিণামটো কি বোলে দুখিতা। কিয় বোলে এইখান দুৰ্লভ মনুষ্য জন্ম পাই যদি সপোনতে আমি এইবিলাকতে মজি থাকোঁ, দিঠকলৈ কেতিয়া যাম? এতিক্ষণে আছে এতিক্ষণে নাই, নাতে ক তাতে ক মায়া। পদ্ম পত্র জল জীবন চঞ্চল, অধীৰ মনুষ্য কায়। এই আছে এই নাই। আজি ঘৰৰ পৰা ওলাই গ'লে বাহিৰত আচলতে সকলোৰে পৰা বিদায় লৈ যাবলগীয়া। ক'ত কি হয়
ক'ত বোম ফুটে, ক'ত গাড়ী খুন্দিয়াই মাৰে, ক'ত হাৰ্ট ফেইল কৰে, কাৰো থান ঠিক নাই এই মনুষ্য শৰীৰৰ। এই আছে এই নাই, কেনেকুৱা বোলে পুতলাৰ থিয়েটাৰৰ নিচিনা। নচুৱাই আছে, নাচ বন্ধ, ঘড়ীটো চলি আছে, চুইচটো বন্ধ কৰি দিয়াৰ লগে লগে ঘড়ী বন্ধ। কেনে বোলে পদ্ম পত্ৰ জল, জীৱনটো কেনে চঞ্চল, যেনেকৈ পদুমৰ পাতত থকা পানীখিনি বতাহৰ লগত পদুম পাতটো হালি জালি ফুৰাৰ লগে লগে পানীখিনিও হালি জালি ফুৰে। এই মনুষ্য শৰীৰ অথিৰ, স্থায়িত্ব নাই, ক্ষণস্থায়ী, নিশ্চয়তা নাই। কোন মুহূৰ্তত ই আমাক ত্যাগ কৰে, এৰি দিয়ে, ঠিক নাই। সেইকাৰণে আৰ কেতিক্ষণে পৰা ধৰিলে কয়াখি, বিষম অন্তক বাগে, জানিয়া সত্তৰে ধৰি অ কৃষ্ণৰ চৰণতয় অনুৰাগী। কোন মুহূৰ্তত অন্তকৰূপে বাঘৰ নিচিনা, বাঘে যেনেকৈ কোন মুহূৰ্তত আহি এক থাপত নেলুত চেপি ধৰে, ঠিক তেনেকৈ কালেও আমাক কোন মুহূৰ্তত আহি নেলু চেপি ধৰে তাৰ থান ঠিক নাই। সেইকাৰণে কি কৰা, আমাক বাৰে বাৰে গুৰুজনাই কৈ আছে জানিয়া সত্তৰে, কিন্তু আমি কি কওঁ, হোৱা নাই, এতিয়া হোৱা নাই। ঈশ্বৰ ভজাৰ সময় এতিয়া হোৱা নাই। কেতিয়া হ'ব? মৰাৰ পিছত, মৃত্যুৰ পিছত। এই দেহটো যেতিয়া আমাক এই দেহটো এৰি দিব, মই এৰিব নোখোজো, কিন্তু মোক এৰি গুচি যাব, তাৰপিছত ঈশ্বৰক ভজিম। কৰ্মবন্ধ অনুযায়ী কি পাওঁ, আৰু কি মনুষ্য হইবা এৰা, এইটো আস, আৰু যে মনুষ্য হম এইটো এৰা। কি বা গতি পাওঁ, পশু পক্ষী বৃক্ষ লতা কিমি কৃত, কোন বা জনিত যাবলগীয়া হয়। গতিকে কি কৰা, সত্তৰে, জানিয়া সত্তৰে কি কৰা, ধৰিও কৃষ্ণৰ চৰণত অনুৰাগ। ৰাগ, অনুৰাগ, মহা অনুৰাগ। ৰাগৰ উল্টাটো দেশ, ৰাগ দ্বেষ, দ্বেষ বুলিও কয় বহুতে, দৈবদ্য একাৰ দ্বেষ মূৰ্ধন্য হ। ৰাগ, অনুৰাগ, ৰাগৰ কথা কোৱা নাই, অনুৰাগৰ কথা কৈছে। ৰাগ মানে খং নহয়, প্ৰেম, ভাল পোৱা, প্ৰীতি। যদি কৃষ্ণৰ চৰিত্ৰত, কৃষ্ণৰ চৰণত প্ৰীতি নজন্মে, কেৱল প্ৰীতি যদি মায়াময় জগতৰ ধন জন পুত্ৰ ভাৰ্যাতে থাকি যায়, তেনেহ'লে নিশ্চিতকে আমাক এই শৰীৰে ত্যাগ কৰিব, আৰু তৎপশ্চাত আমি নানা আন আন শৰীৰত পুনৰপি জননম পুনৰপি মৰণম, পুনৰ জন্মিম, মৰিম, জন্ম মৰণ, জন্ম মৰণ, নানা নিকাৰ ভুঞ্জিবই লাগিব। সেইকাৰণে কি কৰা, প্ৰীতি কৰা। ক'ত? পৰম প্ৰীতি। ক'ত? কৃষ্ণৰ চৰণত। কাম কৰিবলৈ বাধা দিয়া নাই, কাম কৰা,
কিন্তু মনৰ প্ৰীতিটো কৃষ্ণত লগোৱা। মনৰ প্ৰীতিটো যদি কৃষ্ণত লগোৱা তেতিয়াহে হ'ব। আমি কৈ আছো শংকৰে আমাৰ গুৰু, শংকৰে আমাৰ গুৰু, শংকৰক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰিব লাগে, কিন্তু শংকৰক আমি নামানো। আমাৰ সময় নাই। কৃষ্ণ বুজি থাকিলে হ'ব নেকি? বাকী কাম কোনে কৰিব? ক'ৰ পৰা খাম? কোনে দিব মোক কাপোৰ কানি? কোনে দিব মোক গাড়ী মটৰ, টকা পইচা? তাৰমানে আমি এই ভাৱনা যদি এতিয়াও আছে, তেনেহ'লে আমি শংকৰদেৱক গুৰু হিচাপে মানা নাই। আমি কি কৰি আছো? আমি সংসাৰ ভক্তি কৰি আছো, দেহৰ ভক্তি কৰি আছো। গাড়ী কাক লাগে? দেহক। টকা কাক লাগে? দেহক। মান কাক লাগে? দেহক। সন্মান কাক লাগে? দেহক। পদ কাক লাগে? দেহক। প্ৰতিষ্ঠা কাক লাগে? দেহক। কোনটো দেহক? বোলে যিটো দেহক দুদিন পিছত খুচিয়াই খুচিয়াই পুৰিব। তাৰ পৰিণাম তিনিটা: বিষ্ঠা, পলু, ছাই। এতিয়া আমি কিমান দামী দামী কসমেটিক্স লগাই আছো তাক সুন্দৰকে ৰখাৰ কাৰণে। ৰাতিপুৱাই খোজকাঢ়ি আছো, জিমত গৈ আছো, কিমান ভিটামিন খাই আছো, কিমান ডাক্তৰৰ ওচৰত গৈ আছো, কিন্তু এই দেহটোৱে মোক ত্যাগ কৰিব। মই এৰিব নোখোজো, কিন্তু মোক এৰিব। মই এৰিব নোখোজো, কিন্তু মোক এৰিব। কিয় এৰিব? বোলে এই কাৰণে যে তুমি মনুষ্য শৰীৰ পাই ঈশ্বৰৰ অংশ জীৱ হৈ তুমি ঈশ্বৰক নভজি মায়াময় মিছা কপট জড়জগতক ভজি আছা। দেহটোক মাত্ৰ প্ৰৱৰ্তন কৰাৰ কাৰণে সংসাৰত জীয়াই আছা। সেইকাৰণে কৈছে ইয়াত চৰণত কৃষ্ণ পদপংকজত অনুৰাগ কৰা। যদি নিকাৰৰ পৰা পৰিত্ৰাণ পাব লাগে, যদি এই সংসাৰ যন্ত্ৰণাৰ পৰা যদি পৰিত্ৰাণ পাব লাগে, আর কৃষ্ণ হেন দেব আউর না পাইবাহা উপকারী কৃপাময় নাম মাত্র লইলে এতেকে করন্ত সমস্তে পাতে ক্ষয়। যিমানবিলাক দেৱতা আছে, পৰীক্ষিতৰ প্ৰথম প্ৰশ্ন, কোননো দেৱতা ভজিবাৰ যোগ্য? পৰীক্ষিতৰ প্ৰশ্ন মানে আমাৰ প্ৰশ্ন। কোন দেৱতাক আমি ভজিব লাগে? আমাৰ প্ৰশ্ন। কোন দেৱতা ভজিবাৰ যোগ্য? কোন দেৱতাক আমি বুজিব লাগে? ইমানবিলাক ভৃগুমুনি পৰীক্ষা কৰি আমাক ক'লে যে একমাত্ৰ কৃষ্ণহে ভজনীয় দেৱ। মহাদেৱে আমাক ক'লে দশপ্ৰচেতাক কোৱাৰ চলেৰে কৃষ্ণহে ভজনীয় দেৱ। চাৰি সিদ্ধই ঋষভক কোৱাৰ চলেৰে পৃথুক মহাৰাজক কোৱাৰ চলেৰে ক'লে কৃষ্ণহে একমাত্ৰ ভজনীয় দেৱ। ব্ৰহ্মাই নাৰদক কোৱাৰ চলেৰে আমাক ক'লে বোলে কেৱল কৃষ্ণহে ভজনীয় দেৱ। শৌনকে নিজৰ অভিব্যক্তি দিয়াৰ সময়তে ক'লে যে কৃষ্ণহে ভজনীয় দেৱ। ইয়াৰ পিছতো আমাৰ ইমান মনত সংশয়, আমি ইমান মূঢ়মতি যে নানা আন দেৱ দেৱীক ভজি আছো। অথচ গোটেই জীৱনটো শৈৱ শাক্ত সৌৰ
গানপত্য হৈ ফুৰে, কিন্তু মৃত্যুৰ সময়ত কয় ৰাম বল, ৰাম 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 ৰাম। আৰু মৰাহতো শ্মশানলৈ নিওঁতেও ৰাম নাম সত্য হয়, ৰাম নাম সত্য হয়। তেতিয়া ৰামক লাগে, কিন্তু জীৱন্ত অৱস্থাত নানা দেৱতাবিলাকক লাগে। কেনে মূঢ় প্ৰাণী আমি। গোটেই জীৱনটো আন দেৱতাক বুজিলা, মৃত্যুৰ সময়ত তোমাক ভগৱন্তক লাগে, ভাবা নেকি? ইন্দ্ৰদ্যুম্নই গজেন্দ্ৰৰ ওপৰত চিঞৰি আছে, আৰ্তনাদ কৰি আছে গ্ৰাহৰ কবৰৰ পৰা পৰিত্ৰাণ কৰাৰ কাৰণে। কোনোবা আহিছে? কোনো দেৱতাৰ নাম লোৱা নাই, নাই। কোন আহিছে? বোলে যি আমাৰ নিজ পিতৃ, যি নিজ গুৰু, যি নিজ ঈশ্বৰ। সেইকাৰণে যদি ঈশ্বৰ কৃষ্ণক নভজে, তেনেহ'লে তিনি প্ৰকাৰৰ দ্ৰোহী: গুৰুদ্ৰোহী, পিতৃদ্ৰোহী আৰু ঈশ্বৰদ্ৰোহী। আৰু কৃষ্ণ ভকতি অবিহনে জ্ঞান, কৰ্ম, যোগ সমস্ত বৃথা, মিছা। সেইকাৰণে কৈছে যাৰ নাম দুগুটি অক্ষৰ, কৃষ্ণ, হৰি, ৰাম, বিষ্ণু, এই নাম স্মৰণ কৰা মাত্ৰকে আমাৰ কি হয়? বোলে আমাৰ পাতেক নাশ হয়। পাপ কি? বোলে হৰি বিমুখ হৈ, হৰি ভাৱনা নোহোৱাকে যতে কৰ্ম কৰা যায় সমস্ত পাপ। সংক্ষিপ্ত অৰ্থত যদি ক'ব লাগে, হৰিৰ ভাৱনা হীন হৈ যতে কৰ্ম আমি কৰোঁ, মনেদি হওক, বাক্যই হওক, শৰীৰেদি হওক, সমস্ত পাপ কৰ্ম। সেইকাৰণে ইয়াতে কৈছে আৰ ফুকুতি মুকুতি পদক সাধন্ত শ্ৰৱণ যশ কীৰ্তনে হেননো বান্ধৱ দেৱক নভজে কোননো অধম। এই লোকৰে হওক পৰলোকৰ ভোগ তথা মুক্তি তথা পৰম্পদ প্ৰাপ্তি হয়। কেনেকে? বোলে ভগৱানৰ গুণ যশ লীলা শ্ৰৱণ কীৰ্তন কৰন্তে। কিন্তু বিশ্বাস লাগিব। নৱদ্বীপৰ বৈষ্ণৱবিলাকে সমস্ত ঘৰ গৃহস্থী এৰি তাত আহিছে। তেওঁলোকে এইটো ভবা নাই ক'ত খাম, ক'ত থাকিম। ঈশ্বৰে তেওঁলোকক, মহাপুৰুষ গুৰুজনাই যেতিয়া থানত আছিল, পাটবাউসী থানত, গুৰুচৰিতৰ মতে, কথা গুৰুচৰিতৰ মতে 2 দিন 3 দিন কৈছে ভকতবিলাকক যে আজি দুপৰীয়াৰ কাৰণে চাউল নাই, কিন্তু প্ৰভু ভগৱন্তই পঠাই দিয়ে। তেওঁৰ কিন্তু 7খন হাত ভূঞা বংশৰ, তাৰ পৰা নহয়, ঈশ্বৰে দিব লাগিব। ঈশ্বৰৰ কৃপাত যি প্ৰাপ্তি হয় তাক ঈশ্বৰক নিবেদন কৰি ভকতে দিব। সেইকাৰণে কৰভাৰৰ ব্যৱস্থা, আটা পুৰুষৰ ভঁৰাল। এতিয়া গতিকে তেনেকুৱা ভগৱানক নবজি, ভগৱানে সকলোৰে কাৰণে ব্যৱস্থা কৰি থৈছে। মই নজন্মৰ আগতে মোৰ কাৰণে ব্যৱস্থা কৰি থৈছে, মাতৃস্তনত দুগ্ধ দি। কিন্তু জন্মি মায়াময় জগতৰ অলপ জ্ঞান প্ৰাপ্তিৰ পিছতে আমাৰ মনলৈ শংকা আহে, মোক কোনে খুৱাব, কোনে ধুৱাব, কোনে পিন্ধাব, কোনে ৰক্ষা কৰিব। গতিকে আমি নিজক সুৰক্ষিত কৰাৰ কাৰণে, যেনেকে এৰী পলুটোৱে নিজক সুৰক্ষিত কৰাৰ কাৰণে তাৰ চাৰিওফালে এটা আৱৰণৰ সৃষ্টি কৰে, আমিও শিক্ষা, চাকৰি,
বিয়া, সন্তান, গৰু, ছাগলী, চাকৰ বাকৰেদি আমি এটা সুৰক্ষিত চক্ৰ তৈয়াৰ কৰিলোঁ আৰু তাতে ভিতৰতে মৰি থাকোঁ, তাতেই মৰি থাকোঁ, চব পৰি ৰয়। সেইকাৰণে কৈছে যে আন দেৱ তেজী মোকে মাত্ৰ ভুজি যি ভুইল একহৰণ। একহৰণ মানে আন দেৱ তেজী, অকল সপোনত নহয় বোলে এই দুৰ্গাত মণ্ডপলৈ নাযাবা, লক্ষী মণ্ডপলৈ নাযাবা। আপোনাৰ এই মণ্ডপখনতো কিন্তু বহুত দেৱতা আছে। কৃষ্ণ তাৰমানে সমস্ত ইন্দ্ৰিয়ৰ বৃত্তি ভাৱ কৃষ্ণমুখী হ'ব লাগিব, কৃষ্ণ মাত্ৰ। যিয়ে একশৰণ লয় সাধু সেইজন সাধু। অৰ্জুনৰ আগত ভগৱানে কৈছে, গতিকে যদি ঈশ্বৰৰ বোলে নাযায় সংজাত, কিনো লোকহত বুদ্ধি আনহে কহৱে মৰণটো নলৱে, জীৱৰ যেনয়া খুদ। জীৱাৰ ঈশ্বৰে কোৱা স্বত্বেও বিশ্বাস নাই। আমাৰ ঈশ্বৰত বিশ্বাস যদি আমি আজিৰ দিনত ক'ব লাগে লাখৰ ভিতৰত কোনোবা এজনৰ, বাকী বোলে হতবুদ্ধি। ঈশ্বৰত বিশ্বাস মানে গৰু বিক্ৰী কৰাৰ নিচিনা। যেনেকে বিক্ৰী কৰা গৰুটোৰ আমি কথা চিন্তা নকৰোঁ, তাৰ ঘাঁহৰ, তাক বান্ধা পঘাৰ চিন্তা নকৰোঁ, তেনেকুৱা যেনেকে বলিয়ে নিজৰ মূৰটো পাতি দিছে। কিয়? বোলে ঈশ্বৰত বিশ্বাস আছে। প্ৰভু তুমি মোক মিছলীয়া বুলি নকবা, এতিয়াও আছে দিবলৈ। বোলে কি? বোলে তুমি মোৰ সৰ্বহে লৈছা, মই নিজক সমৰ্পিত কৰা নাই, দিয়া ইয়াতে ভৰিখন। আমি কিন্তু বুদ্ধিটো আমাৰ লগত ৰাখি থৈ দিছোঁ। আমি কিন্তু কৈ আছোঁ একশৰণীয়া একশৰণীয়া একশৰণীয়া, কিন্তু বুদ্ধি এৰি দিয়া নাই। কেনেকৈ মান পাব পাৰি, কেনেকৈ সন্মান পাব পাৰি, কেনেকৈ টকা পইচা উপাৰ্জন কৰিব পাৰি, বুদ্ধি আমি এৰি দিয়া নাই। আৰু যেতিয়ালৈকে বুদ্ধি কৃষ্ণ পদপংকজত সমৰ্পিত নকৰে তেতিয়ালৈকে একশৰণ নহয়। সেইকাৰণে কৈছে যে আনহে কয়, নিজৰ স্বাৰ্থ অনুযায়ী ব্যাখ্যা দি আছে ভাগৱতৰ। আৰু দি কি? মৰণটো ঈশ্বৰত বিশ্বাস নাই। যোগ দেখিছে, চীনা যোগ। চীনা যোগে কি কৰে চাব, যেতিয়া সি এই খোপটো, তলৰ খোপটো এৰিব লাগে, সি আগতে পাত এটাত এনেকে এনেকে কি কৰে, সি খুপি চায় তাৰ ভৰটো ৰাখিব পাৰিব নে নোৱাৰে। যদি নোৱাৰে সি তেনেহ'লে বেলেগ পাত এটা লৈ যাব। কিন্তু যদি জানে যে এইটো ৰাখিব পাৰিব, তেতিয়াহে সি তলৰ পৰা দিব, খোপটো আগুৱাই দিব। আমাৰ বিশ্বাস নাই। সেইকাৰণে চকুৱেদি অন্ধ হ'লেও, কাণেদি কলা হ'লেও, ভৰি দি খোজকাঢ়িব নোৱাৰিলেও এই দেহ এৰিব নোখোজো। ল'ৰা ছোৱালীক কম অলপমান অমুক ডাক্তৰৰ ওচৰত লৈ গ'লে কিজানি ভালে পালোঁ হয়, নহ'লে ইহঁতক দুখ দি থাকিম। মই এই পুত্ৰ জন্ম দিছিলোঁ, এই সন্তান। মৰণটো যদি মানুহ জীয়াই থকাৰ যদি কিবা মহৌষধ আছে, সেয়া হ'ল কৃষ্ণ জপ গুণ চৰিত্ৰ। কিন্তু তাক কোনেও পান নকৰে। ভৈলা কৃষ্ণদেৱ আবেহে উদিত, বিদিত কৰিয়া নাম, কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে, ডাকিবোলা ৰাম ৰাম। আপোনালোকে পুৰাণত পাইছে, পুৰাণবিলাক যিয়ে পঢ়িছে, যে ভগৱানে নিজে
দেৱতাবিলাকৰ আহ্বানত দেৱতাবিলাকৰ স্তুতিত যে প্ৰভু হৰিনামৰ কাৰণে আমাক কোনেও নবজা হৈছে, আমাৰ এই অৱস্থা হৈছে, তেতিয়া ভগৱানে মহাদেৱক কৈছে যে হৰিনামক ঢাকি দিয়া। মহাদেৱে কান্দি কান্দি যি একবাৰ হৰিনাম উচ্চাৰণ কৰি কৌটি জনমৰ কৌটি কল্পৰ পাপৰ পৰা পৰিত্ৰাণ পাব পাৰি তাক ঢাকিবলৈ কৈছে। তেতিয়া ভগৱানে কৈছে তুমি চিন্তা নকৰিবা, তুমিয়ে শংকৰ স্বৰূপে গৈ এই হৰিনামক বিদিত কৰিবা। কুৰুক্ষেত্ৰ পুৰাণত আছে বোধহয় না পদ্ম পুৰাণতে আছে। গতিকে হৰিনাম ব্যক্ত হৈছে সমস্ত বেদৰ সাৰ। হৰেৰ নাম হৰেৰ নাম হৰেৰ নামৈব কেৱলম কলৌ নাস্তিপ্য 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 গতিৰন্যথা। নাৰদে দিলন্ত তিনি কথা। গতিকে এই হৰিনাম উদিত হৈছে। ভাগৱত মানেয়ে য'ত ভগৱান উদিত হয় তাৰ নাম ভাগৱত, আৰু যাক ভগৱানে কৈছে তাৰ নাম ভাগৱত। আৰু সেইকাৰণে ভাগৱত সাক্ষাৎ প্ৰভু ভগৱন্তৰ বাংময় মূৰ্তি। গতিকে এই বাংময় মূৰ্তি ভগৱানক যথা সৎকাৰ যথা আদৰ সাদৰ কৰি ইয়াত থকা যি বাণী গুৰুবাণী, কৃষ্ণৰ বাণী হ'লেও পৰম গুৰুৰ বাণী, মহাপুৰুষ শংকৰদেৱৰ বাণী হ'লেও এই গুৰুৰ বাণী, পৰম গুৰুৰ বাণী। এই বাণীক আমি যদি সৰগত কৰি আমি জীৱনত যদি তাক প্ৰতিপালন কৰোঁ, অনুশীলন কৰোঁ, তেন্তে অসমক এখন সুন্দৰ ৰাম ৰাজ্যত পৰিণত হ'ব, যাৰ কল্পনা আমি কৰি আছোঁ। কিন্তু প্ৰথমে আমি নিজে আচৰিব লাগিব, অনুশীলন কৰিব লাগিব, মনন কৰিব লাগিব। নকৰাকৈ আমি ওলাই গৈ প্ৰচাৰ কৰিবলৈ গৈছোঁ, গতিকে মানুহবিলাকক বিভ্ৰমত পেলাইছোঁ। নানা দল সংগঠন হৈছোঁ, মানুহ বিভ্ৰমিত হৈছে যে কোনটো হৰিনাম সত্য, ইহঁতে কোৱাটো নে ইহঁতে কোৱাটো নে ইহঁতে কোৱাটো। ফলস্বৰূপে কি হৈছে, অসমৰ মানুহে আন আন ধৰ্মবিলাক বল বোম ঈশ্বৰীয় বিদ্যালয় আদি নানা ধৰ্মলৈ গতি কৰি আছে গুৰুজনাক এৰি। ইয়াৰ মূল কাৰণে সেইটো। কিয় বোলে আমি নিজে আচৰা নাই, নাচৰি আমি মানুহৰ মাজত প্ৰচাৰত গৈছোঁ, কিন্তু নিজে বুজা নাই আনক কি বুজাম। পৰিণামস্বৰূপে নিজেই গুৰুৰ সেৱা কৰা নাই, আনক কি গুৰু সেৱা শিকাম। সেইকাৰণে এই গতি হৈছে। অপৰাধ বিনাশন তজু নামে নাৰায়ণ, জানি নামে পখিলো শৰণে, আনগতি নাইকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াইল হৰি মোক ৰক্ষা কৰিছ। সমস্ত বাপ বান্ধৱৰ আই মাতৃসকলৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ। ভুল ত্ৰুটিৰ বাবে যাতে ক্ষমা কৰি দিয়ে, আৰু প্ৰভু ভগৱন্তই আমাক সকলোকে তেৰাৰ গুণ যশ নাম লীলা শ্ৰৱণ কীৰ্তন স্মৰণ কৰাৰ যোগ্য পাত্ৰ কৰাৰ কাৰণে তেৰাৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ হৰি আহ ৰাম। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ।